মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। যোৱাকালি মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ এই যিখন এপ্লিকেশ্যন ফৰ্ম আছিলে এপ্লিকেশ্যন ফৰ্মখন মই ফিল আপ কৰি দেখুৱাই দিছিলোঁ। গতিকে তাৰপিছত বহুতে কমেণ্ট কৰি সুধিছিল বা হোৱাটছআপতে মেছেজ কৰি সুধিছিল যে বিজনেছ প্লেনৰ সেইখিনিও কৰি দিব লাগে। গতিকে মই তোমালোকক বিজনেছ প্লেনৰ যিটো ছাগলীৰ যিটো বিজনেছ প্লেন আছিলে এইখিনি মই কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। গতিকে এনেকুৱা ধৰণে ফিল আপ কৰিব দিছিলে, এইখিনি মই অলপমান বুজাই দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে ইয়াতে দিছিল নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ SHG মেম্বাৰ। গতিকে ইয়াতে এপ্লিকেণ্টজনৰ নামটো ইয়াতে ধুনীয়াকৈ লিখিব লাগিব। ঠিক আছে, এপ্লিকেণ্টজনৰ নাম ইয়াতে। তাৰপিছত SHG MIS কোড, যিটো আবেদনখন ফিল আপ কৰোঁতেও যিটো MIS কোড দিছিলে সেই MIS কোডটো ধুনীয়াকৈ ইয়াতে লিখিব লাগিব এইটো। ঠিক আছে, ইয়াতে তাৰপিছত দিছিলে কাৰেণ্ট ইকনমিক এক্টিভিটি, যিটো ছাগলীৰ বিজনেছ প্লেনৰ কৰিছে গতিকে এনেদৰে লিখিলে হ'ল। ঠিক আছে, নেক্সট কাৰেণ্ট ইনকাম ৰুপিজ পাৰ এনাম, এতিয়া বৰ্তমান ইনকাম কিমান হৈ আছে 50,000 দিলোঁ। তাৰপিছত দিছিল নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লান্ড টু ষ্টাৰ্ট এক্সপাণ্ড। গতিকে আমি যে এইটো কাৰেণ্ট ইনকাম পাৰ এনাম দিছোঁৱে 50,000, গতিকে আমি কি দেখুৱালোঁ আগতে আমাৰ এই বিজনেছটো থকাটো ছাগলী যে পুহি আছোঁ এইটো থকাটো আমি দেখুৱালোঁ। ঠিক আছে, গতিকে এক্সপাণ্ড লিখিলোঁ। ঠিক আছে, যদি নতুনকৈ ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে ষ্টাৰ্টত ক্লিক কৰিব লাগিব। ঠিক আছে, টিক মাৰ্ক দিব লাগিব। এক্সপাণ্ড লিখিলোঁ, তাৰপিছত ইয়াত লিখাটোৱে আমি আকৌ ইয়াতে লিখি দিলোঁ। তাৰপিছত আছে টাইপ অফ বিজনেছ, ইয়াত আছে প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেডিং। গতিকে প্ৰডাকশ্যন বিজনেছৰ টাইপটো কেনেকুৱা, প্ৰডাকশ্যন কৰা নে ছাৰ্ভিচ দিয়া নে ট্ৰেডিং। ঠিক আছে, তাৰপিছত ইনভেষ্টমেণ্ট প্লান, ইয়াতে লিখা আছে নাম্বাৰ অফ গট টু বি ৰিয়াৰ্ড ইন এ বেটছ, মানে এটা বেটছত কেইটাকৈ ছাগলী আছে। গতিকে ইয়াত মই 5 লিখিলোঁ। ঠিক আছে, নেক্সট চাওঁ আহাচোন। এইখিনি মন কৰিবলগীয়া, ভালদৰে মনোযোগ দিব। ইয়াত দিছিলে নেম অফ দ্য ৰ মেটেৰিয়েল, ইয়াতে ৰ মেটেৰিয়েলসমূহৰ নাম দিয়া আছে। তাৰপিছত ইউনিট প্ৰাইচ, ইউনিট কিমান লাগিব, ইউনিট ৰিকুৱাৰ্ড ইয়াতে লিখিব লাগিব, টোটেল কষ্ট। ঠিক আছে, এতিয়া গট কিট, গতিকে ছাগলীৰ এইটো পোৱালিৰ দামটো ইয়াতে লিখিব লাগিব। আপোনালোকে বঢ়াইও দিব পাৰে, 1200, 2000 কৰিও লিখিব পাৰে। ঠিক আছে, এইখিনিয়ে যে লিখিব লাগিব তেনেকুৱা নহয়। 2000 যদি লিখে, ইয়াত ইউনিট যদি 5 লিখে, ইউনিট ৰিকুৱাৰ্ড 5, 2000 লগত কি কৰিব লাগিব 5 পূৰণ কৰিব লাগিব। গতিকে ইয়াত 1200 লিখিছোঁ আমি, গতিকে 1200 লগত 5 পূৰণ কৰোঁতে আমি কিমান পালোঁ 6000। টোটেল কষ্ট কিমান হ'ল 6000। ঠিক আছে, ছাগলীৰ পোৱালি 5টা আনোতে এটাত 1200কৈ 6000 টকা গ'ল। ঠিক আছে, এতিয়া চাওক ফিড, এতিয়া ছাগলী পোৱালিখিনি আনিলে নহ'ব, তাক সিহঁতক খাদ্য খুৱাব লাগিব। গতিকে সেই খাদ্যৰ প্ৰাইচটো লিখিব লাগিব আৰু কিমান প্ৰয়োজন, মানে 200 আমাক প্ৰয়োজন। গতিকে 200 লগত 20 পূৰণ কৰিলে কিমান হ'ব 4000। ঠিক আছে, তাৰপিছত ছাগলীবিলাকৰ কেতিয়াবা বেমাৰ আজাৰ হ'ব পাৰে, গতিকে মেডিচিনৰ খৰচটো ধৰিব লাগিব। ধৰি লওক মেডিকেলৰ খৰচ 5জনী ছাগলীৰ 100 টকাকৈ 500 টকা। ঠিক আছে, তাৰপিছত হোমমেড ফিড, বহুতে ঘৰত খাদ্য বনাই খুৱায়, গতিকে হোমমেড ফিডৰ ইয়াতে লিখিব লাগিব। হোমমেড ফিড প্ৰাইচ কিমান খৰচ হ'লে সেইখিনি বনাওঁতে আৰু কিমান প্ৰয়োজন হয়, আৰু এইটোৰ লগত ইয়াত যিটো লিখে এইটোৰ লগত এইটো মাল্টিপুল পূৰণ কৰিব লাগিব। পূৰণ কৰি যিটো পায় ইয়াতে লিখিব লাগিব। ঠিক আছে, তাৰপিছত দিয়া আছিলে মেডিকেল ছাপোৰ্ট। এই মেডিকেল ছাপোৰ্ট মানে ছাগলীৰ কেতিয়াবা বেমাৰ আজাৰ হ'ব পাৰে বা বেজি আদি কিবা দিব লাগিব পাৰে, গতিকে মেডিকেল ছাপোৰ্টৰ বাবে পইচা লাগিব। গতিকে ইয়াতে লিখিলোঁ 200 টকাকৈ 5টাৰ 1000 টকা। ঠিক আছে, তাৰপিছত ইয়াতে টোটেল ইনভেষ্টমেণ্ট মানে কিমান টকা খৰচ হ'ল, ইয়াত চাওক 6000, 4000, 10000, 10000, 500, 10500, 10500 লগত 3000 যোগ কৰিলে 13500, 13500 লগত 1000 যোগ কৰিলে 14500 টকা। ঠিক আছে, এতিয়া নেক্সট চাওঁ আহক ফাণ্ড ডিটেইল, ফাণ্ড ফ্ৰম MMUA। গতিকে তাৰ পৰাতো 10,000 পাবই, গতিকে খৰচ কিমান হ'ল 14500 টকা। তাৰ পৰা যদি 10,000 টকা দিয়ে, নিজে হাতৰ পৰা কিমান দিব লাগিব 4500 টকা। গতিকে নিজে হাতৰ পৰা 4500 টকা দিলে 10,000 লগত 4500 যোগ কৰিলে কিমান হৈ গ'ল 14500। ঠিক আছে,
তাৰপিছত দিয়া আছিল মাৰ্কেটিং এণ্ড সেলস প্ল্যান ঠিক আছে গতিকে সেই ছাগলীখিনি যে আমি পুহিলো তাৰ পৰা আমি কিমান পইচা আমি ইনকাম হ'ব আমাৰ ঠিক আছে হেতু মিট ছাগলীৰ মাংস ধৰি লওক এটা আপোনালোকে এটোৱে লিখিব লাগিব বুলি কোনো কথা নাই পঢ়াই কমাই দিব পাৰে ছাগলীৰ মাংস ধৰি লওক 32 কেজি আমি বিক্ৰী কৰিলো 1 কেজি ধৰি লওক 650 টকা হয় ঠিক আছে কাৰণ বেপাৰীক যদি বিক্ৰী কৰে কমকৈ দিব ঠিক আছে বেপাৰীটো 700 টকা নিদিয়ে গতে 650 কৰি লিখিলো ঠিক আছে 32 লগত 650 ফোন কৰোতে আমি পালো 20800 টকা মানে ছাগলীৰ মাংস বেছি আমি 20800 টকা পালো তাৰ পিছত গড কিট ছাগলীৰ যেটো পুহিলেটো আমাৰ ছাগলীৰ পোৱালিও হ'ব গতে ছাগলীৰ পোৱালিৰ ধৰি লওক 10টা আপোনালোকে বিক্ৰী কৰিলে ঠিক আছে এটাত ধৰি লওক 1600 টকা কৈ 16000 টকা পালে ঠিক আছে তাৰ পিছত 20800 লগত 16000 টো আমি যোগ কৰি দিলো 20800 লগত 16000 যোগ কৰিলে কিমান হৈ গল 37800 টকা ঠিক আছে এইটো হৈছে মাৰ্কেটিং এণ্ড সেলস প্ল্যান এইখিনি আমি এক্সপেক্টেড ঠিক আছে তাৰ পিছত চাওক এক্সপেক্টেড এডিশনাল ইনকাম পাৰ ইয়াৰ গতিকে অন্য কিবা ইনকাম হ'ব পাৰে নেকি ইয়াৰ পৰা বিভিন্ন উপায় আছে ইয়াৰ পৰা অন্য মানে ইনকাম কৰা ঠিক আছে গতিকে যদিহে লিখিব অন্য কিবা ইনকাম কৰিব পাৰে এইখিনিৰ পৰা আৰু এই ছাগলীখিনি পুহি সেইখিনিৰ পৰা আৰু যদি অন্য কিবা ইনকাম কৰিব পাৰে ইয়াতে কিমান ইনকাম হ'ব পাৰে অন্যান্য ইয়াতে লিখি দিব ঠিক আছে তাৰ পিছত ইয়াতে আছে সাবমিটেড বাই সিগনেচাৰ অফ দা এছএইচজি মেম্বাৰ ইয়াতে সিগনেচাৰ লাগিব ঠিক আছে তাৰ ভেৰিফাইড বাই সিগনেচাৰ অফ ব্লক কোঅৰ্ডিনেটৰ গতিকে ইয়াত কোনে ভেৰিফাই কৰিব ইয়াতে ঠিক আছে সাইন মাৰি দিব সাইন মৰাৰ পিছত ইয়াতে আছে এপ্ৰুভ ৰিজেক্টেড কমেন্টস গতিকে এইখিনি ভালদৰে চাব ব্লকত সোৱাৰ পিছত এটো এপ্ৰুভ হল নে ৰিজেক্ট হল যদি ৰিজেক্ট হৈছে ৰিজেক্টেড লিখি কিহৰ কাৰণে ৰিজেক্ট হল ইয়াতে লিখি দিব ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিঅ'ত আশা কৰিছো অলপমান হলেও আপোনালোকে বুজি পালে যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব